With electricity costs reaching an all-time high in Guwahati, East Mojo reached out to senior Assam Power Distribution Company Limited officials to understand why costs are being raised. আৰু আমি সদায় চিন্তা কৰোঁ যে যেহেতু ইলেক্ট্ৰিচিটি সমাজৰ একদম তলৰ মানুহজনলৈ ব্যৱহাৰ কৰে গতিকে আমি টাৰিফটো বঢ়াৰ সময়ত আমি সেইজনৰ চিন্তা কৰিব লাগিব আমি এইটো আমাৰ আনউইলিং হেৰি আৰু আমি তাৰমানে কোনো ধৰণৰ পাৰিলে আমি কমাবলৈকে চাওঁ আৰু আমি আপুনি দেখিছে যে আমি তাৰমানে যিসকলে কম পাৱাৰ ইউজ কৰে বা অলপ দুখীয়া মানুহ তেওঁলোকৰ কাৰণে আমি 30 পইচা পাৰ ইউনিট বঢ়াইছোঁ আৰু বাকীসকলৰ কাৰণে আমি 70 পইচা পাৰ ইউনিট বঢ়াইছোঁ মানে আমাৰ 1 জুনৰ পৰা আমাৰ প্ৰাইচটো বাঢ়িছে এইটো কিন্তু সেইটো নট আমাৰ ৰেগুলাৰ প্ৰাইচ হাইক ৰেগুলাৰ টাৰিফ হাইক নহয় এইটো আমাৰ বাঢ়িছে FPPA ইট ইজ ফুয়েল এণ্ড পাৱাৰ পাৰ্চেছ প্ৰাইচ এডজাষ্টমেণ্ট আৰু আমি 3 মাহৰ মূৰে মূৰে আমি ফুয়েল প্ৰাইচটো আমি চাওঁ আৰু ফুয়েল প্ৰাইচৰ আমাৰ পেট্ৰলিয়াম মিনিষ্ট্ৰীৰ পৰা আমাৰ এনেকুৱা এখন নটিচ আহে যে আমাৰ ফুয়েল প্ৰাইচটো ইমানলৈ বঢ়া হ'ল গুৱাহাটীত তাৰমানে এতিয়াও মানে সিমান পাৱাৰ স্কেৰচিটি হোৱা নাই আমি আপোনাৰ এইখন আমি দেখুৱাব পাৰোঁ আমাৰ লোড শ্বেডিং আমাৰ জিৰ' আছে লোড শ্বেডিং আৰু একচুৱেলি গুৱাহাটীত মানে আপুনি সিমান পাৱাৰ কাটটো হোৱা নাই যদি পাৱাৰ কাটটো যদি হৈছে লোড শ্বেডিঙৰ কাৰণে হোৱা নাই ক'ৰবাত হয়তো কিবা লাইন ছিকিছে এটা লাইন ফল্টি হৈছে সেইটো কাৰণে পাৱাৰ কাটিবলগীয়া হৈছে কিন্তু এনেই গুৱাহাটীত এজ এ হোল লোড শ্বেডিং হোৱা নাই আৰু মই দেখাত বা মোৰ ঘৰো গুৱাহাটীত মই দেখাত তাৰমানে আমি কেতিয়াবা 2-3 মিনিটৰ কাৰণে যায় হয়তো চেঞ্জ অভাৰ কৰিবৰ কাৰণে যায় কিন্তু গুৱাহাটীত মেচিভ লোড শ্বেডিং বা মেচিভ পাৱাৰ কাট হোৱা নাই আপুনি যিটো কথা কৈছে ধুমুহাৰ সময়ত আমাৰ যদি আমি পাৱাৰ কাট কৰিব নালাগে তাৰ কাৰণে আমাৰ একমাত্ৰ উপায় হ'ল আণ্ডাৰগ্ৰাউণ্ড কেবলিং কিন্তু আণ্ডাৰগ্ৰাউণ্ড কেবলিংটো আমাৰ আৰম্ভ হৈছে কিন্তু আণ্ডাৰগ্ৰাউণ্ড কেবলিংটো চব ঠাইত কৰাটো সম্ভৱটো এইটো নহয় এইটো ইম্পচিবল কথা এটা কিন্তু আমি প্ৰত্যেকবাৰেই আমি এই ধুমুহাৰ কাৰণে আমি আগতীয়াকৈ এটা সাৱধানতা লওঁ মানে আমাৰ লাইনবোৰ ঠিক কৰোঁ বা আমাৰ যিবোৰ খুঁটাবোৰ বেকা হৈ আছে খুঁটাবোৰ ষ্ট্ৰেংথেনিং কৰোঁ সেইটো আমি ধুমুহাৰ আগৰ চোৱাত আমি সেই কামটোখিনি আমি হাতত লওঁ এতিয়া কাছাৰত আমাৰ যোৱাবাৰ বানপানীৰ কাৰণে বহুত সমস্যা হৈছিল এবাৰ গোটেই ট্ৰেন্সফৰ্মাৰবোৰ আমাৰ ওপৰলৈ তোলা হ'ল গতিকে সেইখিনি সাৱধানতা আমি লৈছোঁ কিন্তু তাৰ পাছতো ধুমুহাই আপোনাক এফেক্ট কৰিব পাৰে বা গছ পৰি আমাৰ লাইন চাইন হেৰি কৰিব পাৰে আৰু তাৰ কাৰণে আমি মিনিমাম সময়ত আপুনি ইছ্যুৱেট দিছে মিনিমাম সময়ত আমি লাইনটো দিবলৈ যত্ন কৰোঁ Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.